বিলাসীপাৰাত সুধাকণ্ঠক স্মৰণ শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন আছে সমগ্ৰ দেশ আৰু ৰাজ্যজুৰি সুধাকণ্ঠ তথা ভাৰতৰত্ন বিশ্ববৰেণ্য মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষীয় জন্মদিৱস বিলাসীপাৰা চহৰত ডক্টৰ আম্বেদকাৰ ভৱনৰ কাষত থকা আবক্ষ মূৰ্তিটোত গভীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। আবক্ষ মূৰ্তিটো মাল্যৰ্পণ কৰে প্ৰাক্তন বিধায়ক তথা মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিংহে। বন্তি প্ৰজ্বলন কৰে বিলাসীপাৰা সমজিলা সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱা। ফুল পুষ্পৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি বিনীতা দাস সাহাই। অনুষ্ঠানটোত উপপৌৰপতি চন্দন দাস, আবক্ষ মূৰ্তিৰ দাদা ডক্টৰ কাননাল দাস সহ বহুতেই উপস্থিত আছিল। আনফালে অসম সাহিত্য সভাৰ বিলাসীপাৰা ভৱনত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ বন্তি প্ৰজ্বলন কৰে সভাৰ উপসভাপতি ফুলানাথ ৰায় আৰু সম্পাদক মুছলিম উদ্দিন আহমেদে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হাজৰিকা সুধাকণ্ঠ নামে পৰিচিত ভাৰতৰত্ন এইগৰাকী মহান গায়ক, এইগৰাকী মহান শিল্পী, অসম সাহিত্য সভাৰো তেখেত সভাপতি আছিল। তেখেতৰ আজিৰে পৰা শতবৰ্ষ আৰম্ভ হৈছে। এই শতবৰ্ষ অহা 2026 চনৰ ছেপ্টেম্বৰ মাহত এই শতবৰ্ষটো সামৰণি পৰিব। আজি বিলাসীপাৰা শাখা সাহিত্য সভা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ এই শতবৰ্ষীয় যি জন্ম জয়ন্তী বা জন্ম উৎসৱ, এই জন্ম উৎসৱটো আমি পালন কৰিলোঁ। এখেত এগৰাকী এনেকুৱা শিল্পী আছিলে যি গংগা আমাৰ মা, পদ্মা আমাৰ মা, যি সমন্বয়ৰ গীত গাইছিলে, যি পল ৰবচন উই আৰ অন দ্য ছেইম বোট ব্ৰাদাৰ গীত গাইছিল, যি পল ৰবচনৰ সান্নিধ্য লাভ কৰিছিল। লগতে অভিযুক্ত গোৱালপাৰা জিলাৰ সম্ৰাজ্ঞী তথা লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ লগতে তেখেতৰ যি সম্পৰ্ক আছিল, আজি সেইগৰাকী মহান শিল্পীক আমি এই জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মচিৰশান্তি কামনা কৰিছোঁ। তথা বিশ্ববৰেণ্য সুধাকণ্ঠ ভাৰতৰত্ন প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি শতবৰ্ষীয়া জন্মদিৱস। এই দিৱসটো উপলক্ষে আজি ডক্টৰ আম্বেদকাৰ ভৱনৰ কাষত স্থাপন কৰা আবক্ষ মূৰ্তিটো পৌৰ প্ৰশাসন আৰু সমজিলা আয়ুক্ত প্ৰশাসনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ভূপেন হাজৰিকা মহোদয়ৰ শতবাৰ্ষিকী জন্ম শতবাৰ্ষিকী উদযাপন কৰা হৈছে পৌৰসভাৰ তৰফৰ পৰা। সেই উদযাপন আমাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহে মাল্য অৰ্পণ কৰে আৰু নম্ৰতা বাইদেৱে বন্তি প্ৰজ্বলন কৰে। আমাৰ পৌৰপতিয়ে তাতে ভাগ লয়। পৌৰপতিয়ে তাত জন্মশতবাৰ্ষিকী হিচাপে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে